Hello dear student, welcome back again. So আজি আমি ক্লাস 9 or জেনারেল ম্যাথমেটিক্স এটু এনুয়াল এক্সাম 2024-2025 ত হৈ গৈছে এটু লাস্ট ইয়াৰৰ হয় আমি কি কৰিম এমসিকিউ কেটা আমি কোশ্চেন আনসার কেটা শেয়ার কৰিম উইথ এক্সপ্লেনেশন সো এটু এনেকুৱা লেভেলৰ কোশ্চেন আহিলে মানে চালে কোশ্চেনৰ লগত চিনাকি হ'লে যাতে এক্সামত আমি ভয় নাখাও হেবোৰ হেই হিচাপত আইতে এমসিকিউ কেটা আমি সলিউশন কৰিম ওকে এতিয়া প্ৰথম কোশ্চেনটো এটু আমাৰ কামৰূপ মেট্ৰৰ কোশ্চেন পেপাৰ হয় লাস্ট ইয়াৰত মেট্ৰৰ ওকে গুৱাহাটীৰ এতিয়া 1 to 36 ডাইৰেক্ট আমাৰ জেনাৰেল এমসিকিউ দেন ৰিজনিং আছে 37 to 39 তিনটা আছে দেন 40 to 42 আছে আমাৰ ট্ৰু এণ্ড ফলছ দেন 43 to 45 এনেকুৱা মাৰ্ক ডিস্ট্ৰিবিউশন থাকে সো 2 মাৰ্কছৰ আছে কিমানটা চাৰিটা 3 মাৰ্কছৰ আছে 8টা 4 মাৰ্কছৰ দুটা 5 মাৰ্কৰ এটা এনেকুৱা থাকি টোটাল আমাৰ 19 45 এমসিকিউ 45 লং কোশ্চেন ওকে সো প্ৰথম কোশ্চেনটো আমাৰ কি কৈছে যে ভ্যালু অফ দিস এক্সপ্রেশন মানে এইটো জি আছে তাৰ ভ্যালুটো আমাৰ কিমান হ'ব এতিয়া চাও √20 মানে আমি কি লিখিব পাৰিম 4 2 into 2 into 5 √5 দুটা 2 এটা বাহিৰত আহিব 2 √5 into √5 √5 কিমান অকল 5 is equal to 10 অপশন যেটো ডি আছে এইটো আমাৰ কারেক্ট হয় ওকে এতিয়া তুমি যদি বেলেগ ডিস্ট্ৰিক্টৰ পৰা চাই আছা ক্লাস 9 ত পঢ়া তোমাৰ ওচৰত যদি ম্যাথছৰ পেপাৰ আছে এইটো নাম্বাৰত পঠাই দিবা 8638269152 মই সলিউশন কৰি পঠাই দিম আৰু চেনেলটো তুমি সাবস্ক্ৰাইব কৰিবা এইটো চেনেল ক্লাস 10 পালে তোমাৰ কাৰণে বহুতই হেল্পফুল হয় মই নাম্বাৰটো সেভ কৰিম তুমি নাম আৰু ডিস্ট্ৰিক্টটো লিখি সেন্ড কৰিবা ওকে সো নেক্সট কোশ্চেনলৈ আমি আগবাঢ়ো এটা যুগ্ম অখণ্ড সংখ্যাৰ আৰ্কি যুগ্ম সংখ্যাৰ কথা কৈছে টুৱাইস এম যেটো হ'ব হেতু হ'ব টুৱাইস এম টু আৰ্কি হল আমাৰ কি যুগ্ম সংখ্যাৰ আৰ্কি ওকে কোশ্চেন নাম্বাৰ 3 পি বাই কিউ লাগে সো এইটো আছে এইটো ইজ ইকুৱেল টু দশমিকৰ কাৰণে 1 দশমিকৰ পিছত কেইটা আছে তিনিটা আছে 1 2 3 ওপৰত কি আছে 3 5 2 3 5 2 একৰ পিছত তিনিটা শূন্য অপশন যেটো এ আছে এইটো আমাৰ কারেক্ট হ'ব ওকে নেক্সট 1/7 2/7 মাজত অপৰিমেয় সংখ্যাটো হ'ব এইটো যদি আমি চাওঁ √77 মানে 7 আহিব ওপৰত √2 আহিব √2 মানে 1/7 into 1.41 সো এইটো ক'ত আছে এই দুটাৰ মাজত আছে সো অপশন যেটো সি আছে এইটো আমাৰ কারেক্ট হয় কোশ্চেন নাম্বাৰ 4 দিস ইজ ইম্পৰ্টেন্ট সকলোবোৰ পৰিমেয় সংখ্যা আমাৰ কি সকলোবোৰ পৰিমেয় সংখ্যা আমাৰ কি হ'ব বাস্তৱ সংখ্যা এটা ৰিয়েল নাম্বাৰ ওকে নেক্সট কোশ্চেনটো চাওঁ এইটো 2√3 plus √3 minus 2√3 minus plus √3 minus √3 cancel আমাৰ আনসার কি হ'ব √3 অপশন যেটো এ আছে এইটো আমাৰ কারেক্ট হ'ব নেক্সট কোশ্চেন চাওঁ তলৰ কোনটো বহুপদ ৰাশি নহয় বুলি কৈছে মানে চলকৰ ঘাতটো আমাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব সো অপশন যেটো বি আছে এইটো চলকৰ ঘাত পূৰ্ণ সংখ্যা নহয় ৰুট আছে অপশন বি ইজ কারেক্ট হয় তলৰ কোনটো বহুপদৰ এটা উৎপাদক হয় উৎপাদক হোৱাৰ লগে লগে যেতিয়া x - 2 আছে সো ইকুৱেল টু 2 x ৰ মান 2 বহালে যেতিয়া 0 হয় ইয়াতে 2 বহালে 8 হ'ব 2 বহালে 4 হ'ব 2 বহালে ইয়াতে কিমান হ'ব 8 হ'ব 2 - 2 এইটো কেনসেল এইটো কেনসেল 0 অপশন যেটো ডি আছে এইটো আমাৰ উৎপাদক হয় ওকে তাৰ পিছত কি কৈছে কোশ্চেন নাম্বাৰ 9 যদি ax² bx এটা দ্বিঘাত বহুপদ এইটোৰ উৎপাদক হলে এইটো আৰু এইটো ইনটু কৰিম মানে p r x² ইয়াৰে x² হওক এই x² লগত তুলনা কৰিলে a ইকুৱেল টু আমি কি পাই আছো a ইকুৱেল টু p r পাই আছো a ইকুৱেল টু p r অপশন a যেটো আছে এইটো আমাৰ কারেক্ট হৈ আছে ওকে নেক্সট কোশ্চেন নাম্বাৰ 10 -10, বিন্দুটোৰ স্থান ক'ত হ'ব দ্বিতীয় চকত হ'ব এইটো দ্বিতীয় চক মানে দ্বিতীয় চকত x অক্ষৰ ধনাত্মক দিশত হ'ব তে সাপোজ -10 0 -10, 0 দ্বিতীয় চকৰ x অক্ষৰ ধনাত্মক দিশ অপশন বি ইজ কারেক্ট তাৰ পিছত 11 কাৰ্টেজিয়া সমতলত অক্ষ দুডালে কেইটা ভাগত ভাগ কৰে চাৰিটা অংশত ভাগ কৰে যেনে প্ৰথম দ্বিতীয় আৰু তৃতীয় যদি পি এ, বি বিন্দুটো দ্বিতীয় চকত থকাৰ লগে লগে কি হ'ব x মাইনাস প্লাস থাকিব সো মাইনাস প্লাস a মাইনাস b প্লাস অপশন সি ইজ কারেক্ট ওকে তাৰ পিছত x ইকুৱেল টু 1 y ইকুৱেল টু 2 সমান্তৰালযুক্ত x আৰু y চলক ৰৈখিক সমীকৰণৰ সংখ্যা কিমান পাম ইনফিনিটি অসীম পাম সো যেনেকুৱা x plus y ইকুৱেল টু কিমান পাম 3 পাম সো 2x plus
2y equal to 6 পাম এনেকুৱা অসীম সংখ্যক আমি কি পাম সমীকৰণ পাম ওকে তাৰপিছত ইমান সমীকৰণটো ৰৈখিক x অক্ষত ছেদ কৰে x অক্ষত ছেদ মানে x, 0 y ৰ মান কিমান হৈ আছে 0 সো y ৰ মান 0 হলে 4x - 0 is equal to 12 x equal to 12/4 is equal to 3 সো 3, 0 স্থানাঙ্ক অপশন বি যেটো আছে এটো আমাৰ কারেক্ট হয় ওকে কোয়েশ্চন নাম্বার 15 y equal to this সমীকৰণটো এটাৰ সমাধা মানে x equal to আমাৰ কিমান এতে আমাৰ x equal to 4 y equal to 15 আছে এতে a এর মান লাগে এটো এক্সপ্রেশন তো y এর মান কিমান 15 x এর মান কিমান 4a + 3 সো এটো যদি মই ক্যালকুলেশন কৰো 4a থাকিব a to 3 ফালে আহিলে কিমান হ'ব is equal to 12 হ'ব সো a equal to 12/4 is equal to 3 অপশন যেটো সি আছে এটা আমার কারেক্ট হয় ওকে সো নেক্সট কোয়েশ্চন যদি দুটা সম্পূরক কোণৰ যোগ ইমান আৰু ইমান সম্পূরক মানে দুটা যোগ কৰিলে কিমান পাম 180 পাম তেতিয়া x ৰ মান লাগে এতিয়া চোৱা 3 আৰু 2 কিমান হ'ব 5 লগত কি আছে x 5 আৰু 15 কিমান হ'ব 20 সো 180 ৰ পৰা আমি কিমান মাইনাস কৰিম 20 মাইনাস কৰিম তাত x equal to 160 divided by 5 ওকে কিমান বাৰ যাব 3 টাইম 32 আনসার অপশন ডি যেটো আছে এটো x ৰ মান হ'ব ওকে তাৰ পিছত কোয়েশ্চন নাম্বার 17 এতিয়া এটো আমাৰ BOC MBOC মানে এটো আমাৰ দিয়া আছে ওকে এতিয়া যদি চাও এই গুটেইখিনি যোগ কৰিলে আমি কিমান পাম 360 পাম তাৰ পৰা x ৰ মান আমি কিমান উলাম এটা x দুটা x আৰু কিমান টোটাল 8x equal to 360 minus 150 so কিমান হ'ব 0 1 2 8x তাত x equal to কিমান হ'ব 210 divided by 8 ওকে এটা ক্যালকুলেশন কৰি কিমান হ'ব so 8x না এটা 7x হ'ব তো 7x divided by 7 is equal to 30 so এটা আমাৰ 30 হ'ব এটা আমাৰ 60 হ'ব এটো 120 হ'ব so 150 so আমি আনসারটো আমাৰ কি হ'ব বি যেটো আছে এটো আমাৰ কারেক্ট হ'ব যেনেকুৱা 1 2 3 4 এনেকুৱা হ'ব সিকোয়েন্স অপশন বি ইজ কারেক্ট তেতিয়া পূৰক কোণৰ যোগফল দুটা কিমান হ'ব 90 এটা যদি x হয় আৰু এটা কি হ'ব 90 - x হ'বই লাগিব সো এটো ক্যান্সেল 90 অপশন ডি ইজ কারেক্ট ওকে এটোৰ পৰা এতিয়া সমান্তৰাল আছে এটো L এটো M সমান্তৰাল আছে এটো যদি 50 হয় আমাৰ এটো কিমান হ'ব 50 এতিয়া আমাৰ কি লাগে D এই দুটা যোগ কৰিলে কিমান পাম 180 পাম সো 180 ৰ পৰা যদি মই 50 মাইনাস কৰো 180 ৰ পৰা 50 মাইনাস কৰিলে কিমান 3130 অপশন বি ইজ কারেক্ট ওকে 20 নাম্বার কোয়েশ্চন 20 নাম্বার কোয়েশ্চনত অপশন কি হ'ব ওকে সো এটো হ'ব AB BC আৰু 2BD দিস ইজ কারেক্ট আৰু AB BC আৰু CA টো একে হয় দিস ইজ কারেক্ট 1 and 4 অপশন যেটো C আছে এটো আমাৰ কারেক্ট হয় ওকে সো নেক্সট 21 নাম্বার কোয়েশ্চন এটা ত্রিভুজ আমাৰ ড্ৰ কৰিব লাগিব ABC AB5 AC ইমান A কোণ ইমান হলে B কোণ আমাৰ কিমান হ'ব এটো আমাৰ লাগে এতিয়া চোৱা এতে ড্ৰ কৰো সো ABC এতিয়া AB কিমান 5 AC কিমান ACও 5 আৰু A কোণ কিমান 50 এইটো যদি এই দুটা যদি 5 5 হয় এইটো কোণ ইকুয়াল হৈ আছে মানে 2 angle B plus 50 is equal to 180 হৈ আছে so 2 angle B is equal to 180 ৰ পৰা 50 গলে 130 so B কোণ equal to 130 divided by 2 is equal to 65 হ'ব অপশন যেটো B আছে এটো আমাৰ কারেক্ট হয় ওকে নেক্সট 22 নাম্বার কোয়েশ্চন PRS 120 আছে দেন QRP কিমান এই গুটেখিনি মালি কিমান 180 মাইনাসৰ পৰা 110 যদি কৰো 70 ওকে 110 মাইনাস কৰিম QPR 50 আছে আৰু কি লাগে এটো আমাৰ কিমান ডিগ্ৰী হ'ব 70 হ'ব এতিয়া PQR এইটো লাগে 50 আৰু 70 যোগ কৰিলে কিমান হ'ব হাতে পাছে
12 120 120 180 পৰা 180 পৰা যদি 120 কিৰো কিমান থাকিব 60 থাকিব সো এটো আমাৰ কিমান 60 आंसर অপশন এ ইজ কারেক্ট ওকে 23 নাম্বার কোশ্চন সামান্তরিকের উচ্চরাশির কোণ ইমান সো 4x plus 5x is equal to 90 সরি সামান্তরিক আছে 180 সো 9x is equal to 180 সো x equal to কিমান হ'ব 20 x এর মান 20 হলে 20 into 4 80 80 আৰু এটা কিব 20 into 5 100 অপশন যেটো বি আছে এটো আমাৰ কারেক্ট হয় ওকে সো 24 নাম্বার কোশ্চন AB equal to AC সো AB আৰু AC ইকুৱেল হৈ আছে দেন ABC কোণটো আমাক লাগে ABC কোণটো সো আমি এটা ড্ৰ কৰিলে সুবিধা হ'ব সো এনেকুৱা হৈ আছে ABC যদি ৰম্বাস আছে তেতিয়া হলে AB equal to BC আছে আৰু কোৱেশ্চনত AB equal to AC মানে এইটো আছে যেটো এইটো আছে আৰু এইটো ডায়াগোনালটো কি আছে AC is equal to কি ভৰিম AC তিনিটা বাহু সমান হলে এটা কোণ কিমান হ'ব 60 ডিগ্ৰী হ'ব সো অপশন কি A B C এটো কিমান ডিগ্ৰী 60 ডিগ্ৰী হ'ব অপশন যেটো এ আছে এটো কারেক্ট হয় ওকে 25 নাম্বার কোশ্চেন যে কর্ণ দুডাল সমান হলে আমাৰ কি হ'ব কর্ণ দুডাল সমান হলে ডায়াগোনাল অফ ইকুয়াল কর্ণ দুটা সমান হলে কি হৈ যাব এটো আমাৰ কি হ'ব আয়তক্ষেত্ৰ হ'ব কর্ণ দুডাল সমান হোৱাৰ লগে লগে ওকে তাৰ পিছত কি কৈছে ABCD চতুৰ্ভুজৰ AC আৰু BD কৰ্ণ O বিন্দুত কাটিছে এনেভাবে সেট কৰিছে যাতে AOB আৰু BOC কালি আৰু ABD ৰ কালি কাৰ কালিৰ সমান হ'ব এতিয়া আমি ড্ৰ কৰি চাওঁ এতিয়া আমি ড্ৰ কৰো চতুৰ্ভুজ এটা আছে ওকে ABCD এতিয়া কৰ্ণ AC আৰু BD এনেকৈ আছে O বিন্দুত কাটিছে নেক্সট টু কি কৈছে AOD এইটো আৰু BOC এইটো ইকুৱেল দেন কি লাগে ABD কাৰ কালি সমান ABC ৰ কালি সমান হ'ব মানে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সমান্তৰিক কালি আৰু ত্ৰিভুজৰ কালি সমান ABC অপশন যেটো ডি আছে এটো আমাৰ কারেক্ট হ'ব ওকে যদি এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে প্ৰথমে ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালি আধা সো ত্ৰিভুজটোৰ যদি 1 হয় সমান্তৰিকৰ কি হ'ব 2 হ'ব 1:2 অপশন যেটো এ আছে এটো আমাৰ কারেক্ট হ'ব তাৰ পিছত এই চিত্ৰৰ পৰা একে ভূমিটো আমাৰ কি HG হল আমাৰ একে ভূমি সো অপশন বি ইজ কারেক্ট 29 নাম্বার কোশ্চন এতে সো AOC নিৰ্ণয় কৰিব লাগে AOC মানে কেন্দ্ৰস্থ কোণ এইটো জেৰ ওপৰত এইটো বৃত্তস্থ কোণ 20 আছে কেন্দ্ৰস্থ কোণ 20 into 2 দুই গুণ মানে 40 সো অপশন কি হ'ব 40 आंसर অপশন সি ইজ কারেক্ট হ'ব ওকে 30 নাম্বার কোশ্চন কি কৈছে এইটোৰ ওপৰত এইটো কোণ আছে অৰ্থাৎ আমাৰ এইটো 90 আছে এইটো 30 আছে সো এইটো 110 আছে এইটো কিমান হ'ব 17 তো 17 plus 13 কিমান হ'ব 12 120 সো 180 ৰ পৰা যদি 120 মাইনাস কৰো কিমান হ'ব 16 হ'ব সো এইটো ডিগ্ৰী আমাৰ 16 সো এইটো যদি 60 হয় এইটো আমাৰ কি হ'ব 60 হ'ব সো নো এইটো আমাৰ অলপ ৰং হৈছে এইটো 70 plus 30 কিমান হ'ব 100 হলে তে 80 থাকিব সো এইটো আমাৰ কিমান 80 ডিগ্ৰী সো এটা আমাৰ आंसर কিমান হ'ব 80 হ'ব সো অপশন এ ইজ কারেক্ট হ'ব ওকে 31 s তোৰ অৰ্ধপৰিসীমা টুৱাইস s ইকুৱেল টু এইটো আমি এনেকৈ লিখিব পাৰিম a plus b plus c by 2 s ইকুৱেল টু সো এইটোই আমাৰ অপশন বি ইজ কারেক্ট ওকে আর ব্যাসার্ধযুক্ত অর্ধগোলকাটার মোট পৃষ্ঠকালি ব্যাসার্ধ আর হলে অর্ধগোলকের মোট পৃষ্ঠকালি 3 পাই r স্কয়ার ওকে এটা জুইহলা বাকসৰ যোগ ইমান এই গতিখিনি পূৰণ কৰিলে মানে আয়তন পাম এটো কিমান 10 into 1.5 is equal to কিমান 15 অপশন এ যেটো আছে এটো কারেক্ট তাৰ পিছত স্তম্ভলেখৰ ক্ষেত্ৰত শ্ৰেণী অন্তৰাল কোনটো অক্ষৰ দিগত লোৱা হয় y অক্ষৰ লোৱা হয় ওকে তাৰ পিছত কি কৈছে এইটো আমাৰ দিয়া আছে পৰ্যবেক্ষণৰ বহুলক 13 হলে x ৰ মান কিমান হ'ব সো একবাৰ দুবাৰ তিনিবাৰ হৈ আছে সো এই x ৰ মান আমাৰ কিমান হ'ব বহুলক যেটো 30 x ৰ মানো 30 হ'ব অপশন এ যেটো আছে এটো আমাৰ কারেক্ট তাৰ পিছত 30 এটা ঘটনাৰ সম্ভাৱিতাৰ মান তলৰ কোনটো হ'ব নোৱাৰে সো এই অপশন যেটো 1তকৈ বেছি বা কম এটো হ'ব নোৱাৰে বাকিটা হ'ব পাৰে এতিয়া
এত কি কৈছে দাবী এ আৰু দুটাই সত্য আৰু কাৰেক্ট এক্সপ্লেনেশ্যন। বিত কি কৈছে দাবী এ আৰু আৰ সত্য কিন্তু কাৰেক্ট এক্সপ্লেনেশ্যন নহয়। চিত কি কৈছে সত্য অসত্য অসত্য সত্য এনেকৈ কৈছে। চাওঁ তাৰপিছত কুৱেশ্যন নাই নেকি? অ'কে চৰি পিছৰ কুৱেশ্যনকেইটা নাই ইয়াতে। কিমান আছিল এইটো 30 চাওঁ পিছৰ কুৱেশ্যনটো এড কৰিব লাগিব।